So hello friend, good morning, back to my channel. So আজি হোৱাৰ পৰা উঠিয়ে মানে ভিডিঅ' বনোৱাত লাগিছোঁ আৰু চকু তকু চব ফুলি আছে। তো দেখাওঁ বান্দৰ বেটাৰ উৎপাত। আমাৰ এয়া সেইফালে ফুলজোপা ইমান ধুনীয়াকৈ ফুলে আৰু এই ফুলজোপাৰে মই পকৰি বনাইছিলোঁ। আৰু এয়া বেঙেনা লাগিছে, এইজোপাটো লাগিছে, এয়া সৰু সৰু হৈ আছে। কিন্তু বান্দৰে কালি বান্দৰে একো নকৰিলে, কিন্তু লাওজোপাৰ অৱস্থা নোহোৱা কৰি দিলে। এই ভাঙি চিঙি একদম অৱস্থা নাইকিয়া কৰি দিলে। এতিয়া লাওজোপা বান্ধি দিব লাগিব। মাজতে জলকীয়াবিলাক একদম মৰি গৈছিল, কলা পৰি। পিছত ডালবিলাক ছিঙি দিছিলোঁ, ছিঙি দিয়াৰ পিছত এতিয়া ফুলিছে বঢ়িয়াকৈ। কিন্তু এতিয়া লাওডাল উঠাই লওঁ। লাও গছডাল ইমান বেয়াকৈ মানে এয়া কৰিছে। এতিয়া বান্ধি দিব লাগিব এনেকৈ ইয়াতে। কেনেকৈ কি কৰিম, গোটেই মানে ভাঙি চিঙি উৎপাত কৰি দিলে। এতিয়া লাওডাল বান্ধি লওঁ আগতে ৰছী এডাল আনি। আৰু এইফালেও বেঙেনাৰ গছ ইমান ধুনীয়া হৈছে। আৰু এইডাল ভোট জলকীয়া মানে কি ক'বই নোৱাৰোঁ, ফুলি আছে, কিন্তু এতিয়ালৈকেতো কলি এটাও দেখা নাই। চব বান্দৰে লণ্ড ভণ্ড কৰি দিলে। খাই দিলোঁ, কিন্তু গছডাল ছিঙি গ'লে মাজতে। এতিয়া লাওডাল বাচিব নে নাই নাজানো, আৰু মৰিয়ে যাব চাগে। তো জাক কেইটা মানে ছিঙি লওঁ বনাবৰ কাৰণে। কঁঠাল গুটি দি বনাই ল'ম। কেঁচিখন লৈ আহোঁ। চব ভাঙি চিঙি মানে অৱস্থা নোহোৱা কৰি দিছে, ভাঙি পেলালে চব। আৰু এইডাল ফুলিয়ে আছে, এতিয়ালৈকে কলিটো এটাও দেখা নাই। এয়া চব ভাঙি চিঙি পেলালে। বেঙেনাবিলাক ধুনীয়া হৈছে ইয়াৰে। চব জলকীয়াবিলাক এতিয়া আকৌ ফুলিছে। মাজতে মই ছিঙি দিছিলোঁ এইবিলাক। এতিয়া এনেকৈ উঠাই দিলোঁ, কি হয় নাজানো, আৰু বাচে নে নাবাচে। আৰু তিতা কেৰেলা ইয়াতে জলকীয়াৰ গছতে বগাইছে, লাগিছে। কেইটামান লাও আগ কাটি লওঁ, কিন্তু লাও আগডাল লাও গছডাল মৰি যাব যেন লাগিছে, কাৰণ ছিঙিয়ে গ'ল। বান্দৰকেইটাৰ কাৰণে একো নাথাকে, মানে ইমান উৎপাত কৰে। কিন্তু বেঙেনাৰ গছডাল মই ভাবিছিলোঁ বেঙেনাৰ গছডালো কৰিছে বুলি। বেঙেনাৰ গছডাল ঠিকে আছে, বেঙেনাবিলাকো ঠিক আছে। আৰু 3টা কচুৰ ফুল পালোঁ, এইটো পকৰা বনাই ল'ম। লাও আগ কেইটামান ছিঙি লওঁ, কঁঠাল গুটি দি খাৰ বনাম। মই কান্দি আছোঁ, কথাও ক'ব পৰা নাই। ইমান সেইটো কাৰণে ধোঁৱা লগাই দিলোঁ, দি নিজে কান্দি আছোঁ। আৰু এতিয়া গোটেই চকুৰ পানী ওলাই যাব, আৰু মোৰ ওলাই গৈছে, চকু তকু ফুলি যাব এতিয়া। ইমান বহিব নোৱাৰি, সেইটো কাৰণে ধোঁৱা দি দিলোঁ। আৰু মহত ধূপো লগাইছোঁ, ইফালে ধূপো লগাই দিছোঁ, ইফালে ধোঁৱা দি দিছোঁ। আৰু লাইন লগত দিছোঁ এতিয়া অলপ দেৰি মহকেইটা যাবৰ কাৰণে। কিন্তু মহতো যাবনে নাই ক'ব নোৱাৰোঁ, মোৰ অৱস্থা বেয়া হৈ গৈছে। আৰু এতিয়া এইবিলাক কাটি আনিলোঁ। এতিয়া এইবিলাক
কাটি চাটি লওঁ আৰু বনাবৰ কাৰণে এতিয়া চব্জি বহাই দিলোঁ খাৰৰ চব্জিখন হৈ গ'ল এতিয়া মাছৰ চব্জিখন বনাম এয়া খাৰৰ চব্জি নমাই দিলোঁ এতিয়া জিকাখিনি বনাম কালি কিনিছিলোঁ কালিৰে ভাজি থৈ দিয়া আছিলে সেই জিকাই দি বনাম এতিয়া আৰু বতৰটো আজিও সেনেকুৱা সেমেকা ৰ'দ ওলাইছিলে এতিয়া আকৌ বতৰটো তেনেকুৱাই ইমান গৰম নাই আজি ঠাণ্ডা কিন্তু কাপোৰবিলাক নুশুকায় আৰু কাপোৰ চাপোৰ ধুলে সেইটোৱে প্ৰব্লেম এতিয়া দোকান আহি পালোঁ দোকান আহি মানে ধূনা দিলোঁ দি বহি আছোঁ কাম নাই ইমান এটা কাম আছে এইটো ভাত চাত খাই উঠি কৰিম আৰু তো আজিলৈ বাই বাই মই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পায় আপোনালোকে চাই মোৰ ভিডিঅ' তো আজিলৈ বাই বাই